নমস্কাৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ সমগ্ৰ শিক্ষা অভিযান আসাম ইমপ্লিমেন্টেশন অন টিচাৰ ট্ৰান্সফাৰ এণ্ড পোষ্টিং আণ্ডাৰ ৰেগুলেশ্যন অফ পোষ্টিং এণ্ড ট্ৰান্সফাৰ এক্ট 2020 শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কৰ্মৰত স্থান বদলিৰ বাবে এক নিৰ্দেশনা পত্ৰ আহিছে আৰু হয়তো আপোনালোকে এই নিৰ্দেশনা পত্ৰৰ বিষয়ে জ্ঞাত এই লেটাৰখনত ট্ৰান্সফাৰ সম্পৰ্কীয় বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছে নিম্ন প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ ৰেজিষ্ট্ৰেচন লগতে সাৰ্ভিস প্ৰফাইল ডিটেইলছ সাবমিট কৰিব লাগিব আৰু ইয়াৰ বাবে এই লেটাৰখনত সময়সীমাও নিৰ্ধাৰণ কৰা আছে আজিৰ এই আলোচ্য শিতানত আলোচনা কৰিবলৈ চেষ্টা কৰিম শিক্ষক শিক্ষয়িত্ৰীসকলৰ ট্ৰান্সফাৰৰ সম্পৰ্কত অহা লেটাৰখনৰ সম্পৰ্কত ইয়াত কি কথা উল্লেখ কৰা আছে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ যি ৰেজিষ্ট্ৰেচন কেনে ধৰণৰে কৰিব আপলোড কৰিবলগীয়া ডকুমেণ্টবিলাকৰ যি আকাৰ সাইজ কিমান হ'ব লাগিব সেই সম্পৰ্কত আলোচনা কৰিবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'টি অকণমান দীঘলীয়া হ'ব আৰু আপোনালোকে সম্পূৰ্ণখিনি অংশ চাবলৈ যত্ন কৰিব আৰু যদি ভাল পায় তেন্তে শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত শ্বেয়াৰ কৰিব সমগ্ৰ শিক্ষা অভিযানৰ পৰা অহা লেটাৰখনৰ প্ৰথম যি অংশ সেই অংশ এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইখনেই ইমপ্লিমেন্টেশন অফ ট্ৰান্সফাৰ এণ্ড পোষ্টিং অফ টিচাৰ্ছৰ সম্পৰ্কত সমগ্ৰ শিক্ষা অসমৰ পৰা অহা নটিছ আৰু নটিছখন আহিছিল 20/11/2021 এই অংশখিনিত লিখিছে With a view to improve the quality of education and to maintain better pupils-teacher ratio (PTR) in the schools, Education Department Government of Assam has started the process of teacher transfer as per the Assam Elementary and Secondary School Teachers Regulation of Posting and Transfer Act 2020. As a part of this process, all category of schools of government provincialized schools from lower primary to senior secondary schools are requested to register and submit the service profile details from 22/11/2021 to 10/12/2021 in the web portal hrmsassam.in for smooth implementation of transfer and other services. অৰ্থাৎ এই অংশখিনিত উল্লেখ কৰিছে শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নত কৰিবলৈ লগতে পিউপিল টিচাৰ ৰেচিঅ' মেইনটেইন কৰিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগে ৰেগুলেশ্যন অফ পোষ্টিং এণ্ড ট্ৰান্সফাৰ এক্ট 2020ৰ অধীনত অসমৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষকসকলৰ কৰ্মৰত বিদ্যালয়ৰ স্থান বদলিৰ যি কাম সেই কাম আৰম্ভ কৰিবলৈ লৈছে আৰু এই প্ৰক্ৰিয়াৰ আধাৰত শিক্ষকসকলক ট্ৰান্সফাৰৰ লগতে আন সাৰ্ভিসক সুচাৰুৰূপে সম্পাদন কৰিবলৈ গভৰ্ণমেণ্ট আৰু প্ৰভিন্সিয়েলাইজড বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ কৰ্মৰত শিক্ষকসকলক hrmsassam.in ৱেব পৰ্টেলত ৰেজিষ্ট্ৰেচন আৰু সাৰ্ভিস প্ৰফাইল সাবমিট কৰিবলৈ অনুৰোধ জনাইছে 22 নৱেম্বৰৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আপোনালোকে এই ৰেজিষ্ট্ৰেচন কেনে ধৰণেৰে সম্পূৰ্ণ কৰিব সেই সম্পৰ্কত এই লেটাৰখনত কিছু কথা উল্লেখ কৰা আছে এতিয়া আপোনালোকক এই লেটাৰখনত উল্লেখ থকা ৰেজিষ্ট্ৰেচনৰ যিবিলাক ষ্টেপ সেই ষ্টেপবিলাকৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম এই নটিছত ৰেজিষ্ট্ৰেচনৰ কাৰণে কিছুমান ষ্টেপৰ কথা কৈছে কেনে ধৰণেৰে ৰেজিষ্ট্ৰেচন কৰিব লাগিব কেনেকুৱা ধৰণৰ ষ্টেপ আপুনি ফলো কৰিব লাগিব প্ৰথমে উল্লেখ কৰিছে ক্ৰিয়েট লগইন by providing name, email ID, date of birth, mobile number, gender আৰু পাসওয়ার্ড অৰ্থাৎ আপুনি এইখিনি ক্ৰিয়েট লগইন অপচনত গলে আপুনি এই সকলোখিনি ফিল কৰিব লাগিব আপোনালোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মই আপোনালোকক কেনে ধৰণৰ পেজখন আপুনি দেখিবলৈ পাব সেই পেজখন দেখুৱাবলৈ চেষ্টা কৰিছো এইখনেই সেইখন পেজ যিখন পেজ ক্ৰিয়েট লগইন অপচনত আপুনি দেখিবলৈ পাব 2 নম্বৰত কৈছে লগইন আৰু লগইনত গলে আপুনি দুটা ডাটা এন্ট্ৰি কৰিব লাগিব মোবাইল নম্বৰ এজ ইউজাৰ আইডি এণ্ড পাসওয়াৰ্ড প্ৰভাইডেড ডিউৰিং লগইন ক্ৰিয়েশ্যন অৰ্থাৎ এই দুটা তথ্য লগইন কৰিলে আপুনি দিব লাগিব 3 নম্বৰত কৈছে ক্ৰিয়েট প্ৰফাইল আপুনি আপোনাৰ প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব আৰু এই প্ৰফাইলত এই অংশখিনিত দেখিছে ইনক্লুড 11 সেকশন বুলি আছে অৰ্থাৎ 11টা সেকশন থাকিব প্ৰফাইলত সেই কেইটাও ইয়াত উল্লেখ কৰিছে মই আপোনালোকৰ জ্ঞাতাৰ্থে ক'বলৈ চেষ্টা কৰিম স্কুল ডিটেইলছ এলিমেণ্টাৰী/সেকেণ্ডাৰী পাৰ্সোনাল ডিটেইলছ
academic qualification, professional and other qualification, service details, salary accounts and other official account details, service record, award receipt, promotion details, other details আৰু কৈছে supporting document to upload. 4 নম্বৰত কৈছে submit the fill up form, অৰ্থাৎ আপুনি ফৰ্মখন ফিল কৰি সম্পূৰ্ণ কৰাৰ পাছত আপুনি সাবমিট কৰিব লাগিব। ইয়াত আৰু কেইটামান কথা উল্লেখ কৰিছে, কিছুমান ইম্পৰ্টেন্ট পইণ্টৰ কথা উল্লেখ কৰিছে। আপুনি ৰেজিষ্ট্ৰেচন কৰোঁতে কিছুমান তথ্য প্ৰদান কৰিব লাগিব। কি ধৰণৰ তথ্য দিব লাগিব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰিছে। লগতে সেই তথ্যবিলাকৰ সাইজৰ সম্পৰ্কে ইয়াত নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু সেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইম্পৰ্টেন্ট পইণ্টছত 1 নম্বৰতে লিখিছে টিচাৰ্ছ হেভ টু মেণ্ডেটৰী আপলোড কপি অফ দ্য ফলোয়িং ডকুমেণ্টছ, টেট মাৰ্কশ্বিট কাম চাৰ্টিফিকেট, DLED or B.Ed marksheet, HSSLC marksheet, graduation marksheet, proof of date of birth, appointment letter. 2 নম্বৰতে কৈছে for those teacher who had joined before 3rd September 2021, uploading of TET marksheet cum certificate and DLED or B.Ed marksheet is not mandatory. অৰ্থাৎ উল্লেখ কৰিছে 2001 চনৰ 3 ছেপ্টেম্বৰৰ আগত জইন কৰা শিক্ষক শিক্ষয়িত্ৰীসকলে কিন্তু টেটৰ মাৰ্কশ্বিট লগতে DLEDৰ চাৰ্টিফিকেট বা B.Edৰ মাৰ্কশ্বিট দিয়াটো বাধ্যতামূলক নহয় বুলি কৈছে। 3 নম্বৰত উল্লেখ কৰিছে দ্য মেক্সিমাম সাইজ অফ ইচ অফ দ্য ছাপৰ্টিং ডকুমেণ্টছ শুড নট এক্সিড 300 KB। অৰ্থাৎ আপুনি যে আপলোড কৰিব এই ডকুমেণ্টবিলাক, সেই ডকুমেণ্টবিলাকৰ যি সাইজ, সেই সাইজ 300 KBতকৈ বেছি হ'ব নালাগিব। 4 নম্বৰত উল্লেখ কৰিছে টিচাৰ হেভ টু আপলোড 1 clear passport size photograph and copy of scanned signature, maximum size of each should not exceed 50 KB. অৰ্থাৎ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে আপলোডৰ সময়ত এখন ক্লিয়াৰ পাছপোৰ্ট সাইজ ফটো আপলোড কৰিব লাগিব, লগতে নিজৰ সিগনেচাৰৰ স্ক্যান কপিও আপলোড কৰিব লাগিব আৰু ইয়াৰ সাইজ উল্লেখ কৰিছে 50 KBতকৈ কিন্তু বেছি হ'ব নোৱাৰিব। একেবাৰে শেষৰ অংশত উল্লেখ কৰিছে all teachers are requested to submit the service profile and to upload the details as mentioned above within the given period for smooth implementation of transfer and posting as per the act. অৰ্থাৎ কৈছে শিক্ষকসকলৰ ট্ৰান্সফাৰৰ লগতে আন সাৰ্ভিসসমূহক সুচাৰুৰূপে সম্পাদন কৰিবলৈ সকলো শিক্ষক শিক্ষয়িত্ৰীক নিৰ্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰত সকলো তেওঁলোকৰ যি প্ৰফাইল, সেই প্ৰফাইল আপলোডৰ কাম সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। ভৱিষ্যত দিনৰ সুনাগৰিক স্বৰূপ ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ প্ৰতিটো ক্ষণতে জ্ঞানৰ বীজ ৰোপণ কৰি জোনাকী বাটৰ পথ প্ৰশস্ত কৰিবলৈ সদায়ে প্ৰয়াস কৰা যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কৰ্মৰত স্থান বদলিৰ বাবে গভীৰ আগ্ৰহেৰে বাট চাই আছিল, সেইসকল শিক্ষক শিক্ষয়িত্ৰীক শিক্ষা বিভাগৰ এই নিৰ্দেশনাই উপকৃত কৰিব আৰু এই কাৰ্যই অদূৰ ভৱিষ্যতে শিক্ষাদান কাৰ্য আৰু সুসংগঠিত কৰি আগবঢ়াই নিয়াত সহায়ক হ'ব। আশা কৰিছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অনলাইন ট্ৰান্সফাৰৰ সম্পৰ্কত প্ৰস্তুত কৰা আজিৰ এই আলোচ্য সিদ্ধান্তিয়ে আপোনালোকক উপকৃত কৰিব। ইনফৰ্ম হাবৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। নমস্কাৰ, টেক কেয়াৰ।